নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিজিটু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী মুদ্ৰা নামে জনা গৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কোচ বংশৰ। মনত ৰাখিব কোচ বংশৰ মুদ্ৰাক নাৰায়ণী মুদ্ৰা নামে জনা গৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমত কোনে প্ৰথমে ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গদাধৰ সিংহই। মনত ৰাখিব অসমত প্ৰথমে গদাধৰ সিংহই ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে আহোম ৰাজত্বকালৰ ব্যৱহৃত মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ টাকা। মনত ৰাখিব আহোম ৰাজত্বকালত ব্যৱহৃত মুদ্ৰাবোৰক টাকা নামেৰে জনাজাত আছিল। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম আহোম ৰজা কোন আছিল যিয়ে মুদ্ৰা প্ৰচলন কৰিছিল? নেক্সট কুৱেশ্যনটিত আছে কোনখন জিলা অসমৰ সৰ্বনিম্ন জনবসতিপূৰ্ণ জিলা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ডিমা হাছাও। মনত ৰাখিব ডিমা হাছাও জিলাখন হৈছে অসমৰ সৰ্বনিম্ন জনবসতিপূৰ্ণ জিলা। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বৰপেটা। মনত ৰাখিব বৰপেটা জিলাক সত্ৰৰ ভূমি বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে কোনজন আহোম ৰজাই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি গৌৰীনাথ। মনত ৰাখিব গৌৰীনাথ ৰজাই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কাক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ হিমা দাসক। মনত ৰাখিব হিমা দাসক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছে। নেক্সট কুৱেশ্যনটিত আছে পইচা প্ৰথা কাৰ সময়ত প্ৰৱৰ্তন হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ প্ৰতাপসিংহৰ। মনত ৰাখিব পইচা প্ৰথা প্ৰতাপসিংহৰ দিনত বা সময়ত প্ৰৱৰ্তন হৈছিল। নেক্সট কুৱেশ্যনটিত আছে বাঁহ কাঠেৰে সজা ৰংঘৰটো কোনে পকীকৰণ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি প্ৰমত্ত সিংহই। মনত ৰাখিব বাঁহ কাঠেৰে সজা ৰংঘৰটো প্ৰমত্ত সিংহই পকীকৰণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ কোনখন সূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 6th অনুসূচী অৰ্থাৎ 6ষ্ঠ অনুসূচীৰ অধীনত। কুৱেশ্যনটিত আছে কামৰূপৰ প্ৰথম মহম্মদ অগ্ৰসেনৰ নেতৃত্ব কোনে দিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মহম্মদ বিন বখতিয়াৰ খিলজী। নেক্সট কুৱেশ্যনটিত আছে 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নাগালেণ্ড। মনত ৰাখিব 1963 চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কাঞ্চীপুৰম মন্দিৰ ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি তামিলনাডুত। মনত ৰাখিব কাঞ্চীপুৰম মন্দিৰ
তামিলনাডুত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে কামৰূপৰ বিষয়ে উল্লেখিত কৰা হিউৱেন চাঙৰ কিতাপখনৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ চিউকি মনত ৰাখিব হিউৱেন চাঙৰ চিউকি গ্ৰন্থখনত কামৰূপৰ বিষয়ে উল্লেখ আছে নেক্সট কোৱেশ্চনটিত আছে সাহিত্য একাডেমী বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল সাহিত্য একাডেমী বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1954 চনত মনত ৰাখিব 1954 চনৰ পৰা সাহিত্য একাডেমী বঁটা প্ৰচলন আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানাখনৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি কলকাতাৰ প্ৰাণী উদ্যান মনত ৰাখিব ভাৰতৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানাখন হৈছে কলকাতা প্ৰাণী উদ্যান নেক্সট কোৱেশ্চনটিত আছে বৰদলৈ ট্ৰফি প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 16টা মনত ৰাখিব বৰদলৈ ট্ৰফি প্ৰতিযোগিতাত 16টা দলে অংশগ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে 1857 চনৰ বিদ্ৰোহ কৰ পৰা আৰম্ভ হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি মেৰুতৰ পৰা মনত ৰাখিব 1857 চনৰ বিদ্ৰোহ মেৰুতৰ পৰা আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটিত আছে হিন্ডেনবাৰ্গ সীমাই ৰেখাই সংযোগ স্থাপন কৰা দেশ দুখনৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ জাৰ্মানী আৰু পোলেণ্ড মনত ৰাখিব হিন্ডেনবাৰ্গ সীমাই ৰেখাই সংযোগ স্থাপন কৰা দেশ দুখন হৈছে জাৰ্মানী আৰু পোলেণ্ড নেক্সট কোৱেশ্চনটিত আছে কলাগুৰু বুলি কাক জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি বিষ্ণুপ্ৰসাদ ৰাভাক মনত ৰাখিব কলাগুৰু বুলি বিষ্ণুপ্ৰসাদ ৰাভাক জনা যায় কোৱেশ্চনটিত আছে ভাৰতবৰ্ষৰ মৌলিক অধিকাৰ কেইটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 6টা মনত ৰাখিব ভাৰতবৰ্ষৰ মৌলিক অধিকাৰ 6টা